নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক এই চেপ্টাৰটো যিটো তোমালোকৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ৩ নম্বৰ চেপ্টাৰ, সেই চেপ্টাৰটো আমি আজি আলোচনা কৰিবলৈ লৈছোঁ আৰু এইটো হৈছে প্ৰথমটো ভিডিঅ' য'ত আমি আলোচনা কৰিম সাংশ্লেষিক আঁহৰ বিষয়ে। যিখিনি প্লাষ্টিকৰ বিষয়ে আছে সেইখিনি আমি ইয়াৰ পাছৰ ভিডিঅ'ত আলোচনা কৰিম। আজি আমি আলোচনা কি কৰিম? সাংশ্লেষিক আঁহ। গতিকে সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক এই চেপ্টাৰটোত আলোচনা কৰিবলগীয়া বিষয়বস্তুখিনি কি? প্ৰথমতে আমি চাবই লাগিব পাতনিৰ বিষয়ে, মানে কেনেকৈ কিনো সাংশ্লেষিক আঁহ বা আঁহনো কি আমি সেইখিনি চাম। প্ৰাকৃতিক আৰু মানৱ সৃষ্ট আঁহৰ মাজত থকা পাৰ্থক্যসমূহ চাম। সাংশ্লেষিক আঁহৰ বিভিন্ন প্ৰকাৰ আছে, যেনেকৈ ৰেয়ন, নাইলন, পলিয়েষ্টাৰ, এক্ৰাইলিক, এইবিলাক আমি চাম। তাৰ পাছত প্লাষ্টিক আৰু পৰিৱেশ, এই গোটেই কথাখিনি আমি আলোচনা কৰিব লাগে। এতিয়া আহা আমি প্ৰথম আলোচনা কৰোঁ পাতনি। এই ছবিখনত তোমালোকে কি দেখিছা? বিভিন্ন ধৰণৰ গাড়ী, এইবিলাক যে ৱায়াৰবিলাক থাকে, তাঁৰবিলাক, বিজুলী যোৱা তাঁৰবিলাক, সেইবিলাকৰ যিবিলাক কভাৰ থাকে সেইবিলাক, তাৰ পাছত এইবিলাক ৰছী, ফণী, জোতা, তাৰ পাছত প্লাষ্টিকৰ বেগ, এইবিলাক কিহৰ হৈছে ইউজ কৰিছোঁ আমি এইবিলাক বস্তু? প্ৰতিটো বস্তুৱেই তোমাৰ মানৱ সৃষ্ট বা তুমি কি বুলি ক'ব পাৰা? প্লাষ্টিক বুলি ক'ব পাৰা। গতিকে ইয়াত আমি কি লিখিম এতিয়া? প্ৰথমতে আমি আমাৰ চাৰিওফালে প্লাষ্টিকেৰে তৈয়াৰী বিভিন্ন বস্তু দেখা পাওঁ। ইনফেক্ট আমি নিজেও বহুত বস্তু এনেকুৱা ইউজ কৰি আছোঁ যিবিলাক প্লাষ্টিকেৰে তৈয়াৰী। বিভিন্ন বস্তু দেখা পাওঁ। যেনে উদাহৰণস্বৰূপে আমি কি বুলি ক'ব পাৰোঁ? গাড়ী প্লাষ্টিকেৰে তৈয়াৰী, মানে ধৰা ঠেলা গাড়ীবোৰতো প্লাষ্টিকেৰে তৈয়াৰী হয়। বাকী যিবিলাক মেটেৰিয়েল আছে সেইবিলাক মেটেৰিয়েলবিলাক কি হয়? কাঠ বা তোমাৰ তেনেকুৱা নেচাৰেল বস্তু নহয়। গতিকে সেই বস্তুবিলাক কেনেকুৱা হ'ব? যিবিলাক তোমাৰ মানে যিবিলাক আমি বনাব লাগে, কেমিকেল দি বনাব লাগে বা তেনেকুৱা ধৰণৰ বস্তু যিবিলাক ফাইবাৰ ইউজ হৈছে যিবিলাকত, তেনেকুৱা। তাৰ পাছত ৰছী, ফণী, জোতা, বেগ ইত্যাদি। এই বস্তুবিলাক কিহেৰে বনোৱা হৈছে? প্লাষ্টিকেৰে বনোৱা বুলি আমি ক'ব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ বস্তু আমি আমাৰ চাৰিওফালে দেখা পাওঁ। গতিকে এতিয়া আঁহনো কি আচলতে? আঁহ কি বুলি ক'লে আমি কি বুজিম? আঁহবিলাক সূতাৰ নিচিনা বস্তু। বিভিন্ন ধৰণৰ বস্তু গঠন কৰিবৰ কাৰণে যিটো বস্তুৰ আমাৰ প্ৰয়োজন হয়, আঁহ বুলি ক'লে আমি সেইটো বুজিম যে বিভিন্ন বস্তু, যেনেকৈ কাপোৰ, তাৰ পাছত কাপোৰ ইত্যাদি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিবৰ কাৰণে যিবিলাক সূতাৰ দৰকাৰ হয় তাকে আমি কি বুলি কওঁ? আঁহ বুলি কওঁ। কাপোৰকে আদি কৰি বিভিন্ন বস্তু তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা সূতা বা সূতা জাতীয় পদাৰ্থক আমি কি বুলি ক'ব পাৰোঁ? আঁহ বুলি ক'ব পাৰোঁ। এইবিলাকেই হৈছে আঁহ। এতিয়া এই আঁহবিলাক প্ৰাকৃতিক হ'ব পাৰে, নহ'লে কি হ'ব পাৰে? মানৱ সৃষ্ট হ'ব পাৰে। এতিয়া প্ৰাকৃতিক আৰু মানৱ সৃষ্ট আঁহবিলাক কেনেকুৱা ধৰণৰ আমি সেইটো চাম। আঁহ প্ৰাকৃতিক বা মানৱ সৃষ্ট হ'ব পাৰে। এতিয়া প্ৰাকৃতিক আঁহ কোনবিলাক? প্ৰাকৃতিক আঁহবিলাক হৈছে প্ৰকৃতিৰ পৰা সৃষ্টি হোৱা যিবিলাক বস্তু, মানে কোনবিলাক বস্তু? যিবিলাক আঁহ আমি ক'ৰ পৰা পাওঁ? যিবিলাক আঁহ
উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়। উদ্ভিদ আৰু প্ৰাণীৰ পৰা যিবিলাক পাওঁ সেইবিলাকক আমি কি বুলি কওঁ? প্ৰাকৃতিক বুলি কওঁ। যেনে উদাহৰণস্বৰূপে কি হ'ব পাৰে? উদাহৰণস্বৰূপে কি হ'ব পাৰে? কপাহ, মানে কপাহৰ কথা শুনিছা? কপাহ আমি ক'ৰ পৰা পাওঁ? কপাহ গছৰ গুটিৰ পৰা পাওঁ। কপাহ গছৰ গুটিৰ পৰা। তাৰ পাছত আৰু কি হ'ব পাৰে? তোমালোকে মৰাপাট শুনিছা? মৰাপাট এইবিলাক ক'ৰ পৰা পোৱা যায়? গা গছৰ পৰা পোৱা যায়। তাৰ পাছত তোমালোকে নাৰিকলৰ ৰছীৰ কথা শুনিছা? নাৰিকলৰ ৰছী। নাৰিকলৰ ৰছী। এইবিলাক আমি ক'ৰ পৰা পাওঁ? নাৰিকলৰ পৰা পোৱা যায়। ইহঁতক নাৰিকলৰ ৰছীটো নাৰিকলৰ পৰাই পোৱা যায়। তোমালোকে দেখিছা চাগে নাৰিকলৰ যিবিলাক ৰছী হয়। গতিকে এইবিলাক বস্তু আমি ক'ৰ পৰা পাইছো? উদ্ভিদৰ পৰা পাইছো। গতিকে তেনেকৈ কিছুমান আছে যিবিলাক আমি ক'ৰ পৰা পাওঁ? ঊণ সূতা। ঊণ, এইটো আমি ক'ৰ পৰা পাওঁ? ভেড়া ছাগলী। তাৰ উপৰি য়াক, এনেকুৱা বস্তুবোৰ আছে। তাৰ পাছত ঊণৰ পাছত আকৌ আছে পাট মুগা। পাট মুগা এইবিলাক আমি ক'ৰ পৰা পাওঁ? পলুৰ পৰা পোৱা যায়। গতিকে এনেকৈ এইবিলাক হৈছে প্ৰাণীৰ পৰা, আৰু কিছুমান আছে কি? উদ্ভিদৰ পৰা আমি বিভিন্ন ধৰণৰ আঁহ পোৱা যায়, যিবিলাকক আমি কি বুলি কওঁ? প্ৰাকৃতিক আঁহ বুলি কওঁ। গতিকে এইখিনি কথা তোমালোকে লিখি যাবা, আৰু তোমালোকে যেতিয়া মই বুজাই যাওঁ তোমালোকে বুজি কথাখিনি একেলগে লিখি যাবা। আৰু যদি তোমালোকৰ পিছ পৰি গৈছা লিখোতে, তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি তোমালোকে লিখি ল'বা। বহীত যদি তোমালোকে নোট ডাউন কৰি নোযোৱা, তেতিয়াহ'লে তোমালোকৰ কি হ'ব? বুজিবলৈ অসুবিধা হ'ব। সেইকাৰণে তোমালোকে লগালগে কথাখিনি লিখি যাবা। ইয়াৰ পাছত আমি চাওঁ সাংশ্লেষিক আঁহ। তোমালোকে ইয়াত ছবিখনত দেখিছা, এইবিলাকো কি হয়? কিছুমান ফাইবাৰ জাতীয় বস্তু, কিছুমান আঁহ। এইবিলাক কিহৰ পৰা পোৱা যায়? নাইলন, ৰেয়ন, টেৰিলিন, পলিষ্টাৰ, এইবিলাকক কোনো প্লান্ট বা এনিমেল বা উদ্ভিদ প্ৰাণী এইবিলাকৰ পৰা আমি নাপাওঁ। ইহঁতক আমি কিহৰ পৰা পাওঁ? ইহঁতক আমি লেবৰেটৰীত বা ইণ্ডাষ্ট্ৰীত আমি ইহঁতক বনাব লাগিব। গতিকে ইহঁতক কি বুলি কোৱা হয়? মানৱ সৃষ্ট আঁহ। মানৱ সৃষ্ট, মানে আমি মানুহে ইয়াক সৃষ্টি কৰিব লাগিব। গতিকে এক্সাম্পলবিলাক কি দিলো? উদাহৰণস্বৰূপে ইয়াত তোমালোকে দেখিছাই অলৰেডি, নাইলন, তাৰ পাছত ৰেয়ন, তাৰ পাছত পলিয়েষ্টাৰ ইত্যাদি। এক্ৰাইলিকো হ'ব। তেনেকে তোমালোকে বিভিন্ন ধৰণৰ সাংশ্লেষিক আঁহ পোৱা যায়। আৰু ইহঁতক কি বুলি কয়? ইহঁত বহুযোগী। ইহঁত বহুযোগী। মানে ইহঁতক বহুযোগী বুলি যে কোৱা হয়, বহুযোগী মানে হৈছে পলিমাৰ। এই ৱৰ্ডটো মনত ৰাখিবা, পলিমাৰ। বহুযোগী মানে কি জানানে? ইয়াত আচলতে পলিমাৰ শব্দৰ পৰা আহিছে, আৰু পলিমাৰটো এটা গ্ৰীক শব্দ। তাত পলি মানে হৈছে বহুত, সেইকাৰণে আমি বহুযোগী লিখিছো। আৰু মাৰ মানে হৈছে অংশ বা গোট। মানে কেইবাটাও গোট লগ লাগি এটা কি হয়? পলিমাৰ হয় বা বহুযোগী হয়। বহুত অংশ লগ লাগিয়ে বহুযোগী হয়। গতিকে পলিমাৰ এটা বহুতো একে গোট লগ লাগি গঠিত হয় বুলি আমি ক'ব পাৰো। গতিকে তোমালোকে লিখি থোৱা এটা কথা, এইখিনিতে তোমালোকে ষ্টাৰ লিখি পেলাই লিখি থোৱা, পলিমাৰ এটা বা বহুযোগী এটা, বহুযোগী বুলিয়ে লিখা, বহুযোগী এটা বহুতো একে গোট, মানে গোটবিলাক সাধাৰণতে একে হয়।
বহুতো একে গোট লগ লাগি গঠিত হয়। হল বহুতো যেতিয়া একে গোট লগ লাগিব তেতিয়া আমি কি বুলি ক'ম পলিমাৰ বুলি ক'ম গতিকে ইয়াৰ পাছত আহিলে সাংশ্লেষিক আহনো আমি কেনেকৈ প্ৰস্তুত কৰোঁ সাংশ্লেষিক আহ কেনেকৈ প্ৰস্তুত কৰা হয় মানে এতিয়া আমি কৈছোঁ যে সাংশ্লেষিক আহটো আমি উদ্ভিদ বা প্ৰাণীৰ পৰা নাপাওঁ গতিকে আমি সাংশ্লেষিক আহ প্ৰস্তুত কৰিব কিহত লাগিব আমি লেবৰেটৰীত প্ৰস্তুত কৰিব লাগিব গতিকে আমি এতিয়া চাব লাগিব যে লেবৰেটৰীতনো কেনেকৈ সাংশ্লেষিক আহ প্ৰস্তুত কৰা হয় এতিয়া কি হয় এই প্ৰচেছটো কেনেকুৱা ধৰণৰ হয় আচলতে ঘূৰাই পেলাই ঘূৰাই তাক প্ৰস্তুত কৰিব পৰা যায় এই ঘূৰাই যে দিয়া হয় তাক তাৰ কাৰণে এটা মেচিন আছে সেই মেচিনটোৰ নাম হৈছে স্পিনাৰেট ইয়াৰ কোনো অসমীয়া নাম বৰ্তমানলৈকে মই দেখা নাই গতিকে তোমালোকে স্পিনাৰেট বুলি শিকিবা কাৰণ স্পিন কৰে ঘূৰাই গতিকে তাৰ পৰা আহিছে আচলতে সাংশ্লেষিক আহ সাংশ্লেষিক আহ স্পিনাৰেট বুলি লিখি থব পাৰা স্পিনাৰেটৰ সহায়ত ঘূৰ্ণন প্ৰক্ৰিয়াৰে ঘূৰাই মানে ঘূৰ্ণন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় এতিয়া এই প্ৰক্ৰিয়াটোত ইউজ কৰিবৰ কাৰণে এইটো যিটো দেখাইছো এইটো ডায়েগ্ৰামটো এইটো হৈছে স্পিনাৰেট বা ইয়াতে দেখিছা তোমালোকে ফুটা ফুটা আছে এইটোৱেই হৈছে স্পিনাৰেট বা ঘূৰোৱা মেচিন যিটো থাকে যেতিয়া বহুযোগী যেতিয়া প্ৰস্তুত হয় ইয়াতে তোমালোকক এটা মই লিখিছো চাবা বহুযোগী প্ৰস্তুত হওঁতে ই আঠা জাতীয় হৈ থাকে আঠা নিচিনা হৈ থাকে জেলি নিচিনা বা আঠা জাতীয় হৈ থাকে গতিকে তাক আমি ডাইৰেক্ট ব্যৱহাৰ কৰিব নোৱাৰো এতিয়া আমাৰ কাপোৰবোৰতো আঠা নিচিনা নহয় গতিকে ইয়াক কি কৰা হয় স্পিনাৰেটৰ ভিতৰত সুমুৱাই দিয়া হয় ডাবল পি নহয় সিংগল পি স্পিনাৰেটৰ ভিতৰত সুমুৱাই দিয়া হয় তাৰ পাছত কি হ'ল পলিমাৰ্ছ কাম আউট অফ দ্য হোলছ যিবিলাক পলিমাৰ থাকিব সিহঁতি কেনেকৈ ওলাই আহিব এই ফুটাবিলাকেদি ওলাই আহিব বহুযোগী ৰন্ধ্ৰৰ সহায়ত ওলাই আহে দেখিছা তোমালোকে দীঘল দীঘলকে ওলাই আহিছে ৰছী ৰছী নিচিনা ছবিখনত ৰন্ধ্ৰৰ সহায়ত ওলাই আহে তাৰ পাছত ইহঁতি যেতিয়া ওলাই আহিব তেতিয়া ইহঁতি কেনেকুৱা হ'ব আঠা জাতীয় হ'ব আৰু ওলাই অহাৰ পাছত সেই আঠা জাতীয় বা দীঘল দীঘল এতিয়া আঠা নিচিনা হ'লেও ইহঁতি এতিয়া কি হৈ আছে দীঘল দীঘল ৰছী নিচিনা হৈ আছে গতিকে ইহঁতক কি কৰিব লাগিব কিন্তু তথাপিতো বস্তুটো মানে টান হৈ যোৱা নাই গতিকে আমি তাক কি কৰিব লাগিব সলিডিফাই কৰিব লাগিব বা কঠিন কৰিব লাগিব কঠিন কৰি তাক কি কৰা হয় দীঘল সূতালৈ পৰিৱৰ্তন কৰা হয় যেতিয়া সিহঁতৰ কঠিন হৈ যাব তেতিয়া সিহঁতি দীঘল দীঘল সূতা হৈ যাব এইবিলাক এতিয়া তোমাৰ কি হৈ আছে দেখিবলৈ যেনেকুৱা হৈ আছে এই সূতাবিলাক আচলতে কি হৈ আছে লিকুইড নিচিনা মানে লিকুইডো ঠিক নহয় মানে তোমাৰ বস্তুটোত
আঠা নিচিনা হৈ আছে কিন্তু যেতিয়া টান হ'বলৈ দিয়া হয় তেতিয়া ইহঁতি কি হৈ যায় দীঘল মানে ধৰা তোমাৰ বইল কৰা চাওমিনখিনি যেনেকুৱা হয় তেনেকুৱা হৈ থাকে কিন্তু যেতিয়া পেকেটত থাকে চাওমিনটো কেনেকুৱা হৈ যায় টাইট হৈ যায় ইমানো টান তেনেকুৱা হৈ নাযায় কিন্তু আমাৰ কাপোৰবোৰটো চলিড হয় কঠিন অৱস্থাত থাকে গতিকে সিহঁতক কি কৰা হয় কঠিন কৰি দীঘল সূতাৰ সৃষ্টি হয় গতিকে এইদৰে সাংশ্লেষিক আঁহবিলাক প্ৰস্তুত কৰা হয় গতিকে এইখিনি কথা তোমালোকে ধুনীয়াকে লিখি লোৱা ইয়াৰ পাছত আমি চাওঁ সাংশ্লেষিক আঁহসমূহক মই কি বুলি কৈছো বহুযোগী বুলি কৈছো সাংশ্লেষিক আঁহ বহুযোগী বুলি কৈছো কাৰণ ইহঁতি কেনেকে প্ৰস্তুত হয় ডাঙৰ অণু এটা বহুতো একে জাতীয় গোট লগ লাগি বহুতো একেজাতীয় গোট লগ লাগি সৃষ্টি হয় আৰু সেই ডাঙৰ অণুটোকে আমি কি বুলি কৈছো বহুযোগী বা পলিমাৰ বুলি কৈছো আৰু ছিংগলটোক আচলতে মনোমাৰ বুলি কয় ইংৰাজীত ইয়াতে যিটো এক গোটৰ কথা কৈছো এটা গোট মানে প্ৰথমতে ধৰা এটা আছে এইটোৱে যেতিয়া লগ লাগিব এনেকে চেইন নিচিনাকে শিকলি নিচিনাকে লগ লাগিব তেতিয়া আমি ইয়াক কি বুলি ক'ম বহুযোগী বুলি ক'ম আৰু এইটোৱে হৈছে আমাৰ সাংশ্লেষিক আঁহৰ একদম প্ৰথম বস্তুটো যে বহুযোগীৰ পৰাই আমি কি বনাইছো সাংশ্লেষিক আঁহবিলাক বনোৱা হৈছে যেনে এক গোট এটা গোট হৈ আছে এটা গোটৰ পৰা কি হ'ব বহুযোগী হ'ব বহুযোগীবিলাক কি হৈ থাকে ইয়াক কি কৰা হয় ঘূৰ্ণন কৰা হয় ঘূৰিবলৈ দিয়া হয় তেতিয়াহ'লে ইহঁতি কি সৃষ্টি কৰিব আঁহৰ সৃষ্টি কৰিব যিবিলাক কেনেকুৱা অৱস্থাত থাকে ইহঁতি কেনেকুৱা অৱস্থাত থাকে বুলি কৈছিলো আঠা জাতীয় গতিকে আঁহবিলাক কেনেকুৱা হৈছে আঠা জাতীয় আৰু যেতিয়া ইহঁতক কঠিন কৰা হয় কঠিন আঁহ মানে একেবাৰে লাষ্টত আমাক যিটো লাগে আৰু সেইটো আমাৰ প্ৰস্তুত হৈ যায় গতিকে এইদৰে বহুযোগীৰ পৰা আমি কি পাইছো আঁহ পাইছো গতিকে এইদৰে আমি সাংশ্লেষিক আঁহসমূহ প্ৰস্তুত কৰাৰ কথা গম পালো বহুযোগী বুলি গম পালো এতিয়া আমি চাম প্ৰাকৃতিক আৰু সাংশ্লেষিক আঁহৰ মাজত পাৰ্থক্য তাৰ কাৰণে তোমালোকে কি কৰিবা দুটা ধুনীয়াকে ঘৰ কৰি ল'বা মোৰ এতিয়া স্কেল দি কৰা নাই কাৰণে অলপ বেয়া হৈছে তোমালোকে কিন্তু ধুনীয়াকৈ ঘৰ কৰি ল'বা আৰু এফালে কি লিখিবা প্ৰাকৃতিক আঁহ আৰু এফালে লিখিবা সাংশ্লেষিক আঁহ ইহঁতৰ সদায় পাৰ্থক্য লিখোতে তোমালোকে এনেকে ধৰণে দুটা ভাগ কৰি ল'বা তেতিয়া সহজ হয় আৰু বুজিবলৈ আচলতে ভাল হয় আৰু পৰীক্ষা লিখোতেও এনেকে ধৰণে লিখাটো দৰকাৰ মাৰ্কিং চিষ্টেমতো সহজ হৈ যায় প্ৰকৃতিত পোৱা যায় প্ৰথমতে একদম সহজভাৱে আমি ক'ব পাৰো ইহঁতক ক'ত পোৱা যায় প্ৰকৃতিত পোৱা যায় কিন্তু সাংশ্লেষিক আঁহ কি হয় প্ৰকৃতিত পোৱা নাযায় গতিকে আৰু ইহঁতক যে আমি প্ৰকৃতিত পোৱা যায় বুলি ক'লো প্ৰকৃতিত পোৱা যায় মানে কি ইহঁতক আমি কিহৰ পৰা পাওঁ প্ৰাকৃতিক আঁহবিলাকক আমি উদ্ভিদ আৰু প্ৰাণীৰ পৰা পাওঁ আচলতে উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায় উদ্ভিদ আৰু প্ৰাণীৰ পৰা সৃষ্টি কৰা হয় আৰু প্ৰাণীৰ পৰা প্ৰস্তুত কৰা হয় কিন্তু এইটো আকৌ কি উদ্ভিদ আৰু প্ৰাণীৰ পৰা নহয় মানুহে প্ৰস্তুত কৰি উলিয়ায় অৰ্থাৎ ই কি হয় মানৱ সৃষ্ট বা লেবৰেটৰীত সৃষ্ট কৰা হয় ইহঁতক মানৱ সৃষ্ট মানে লেবৰেটৰীত বা ইণ্ডাষ্ট্ৰীত সৃষ্টি কৰা হয় তাৰ পাছত আৰু এটা কথা তোমালোকে ক'ব পাৰা যে ইহঁতৰ যিটো গঠন সলনি কৰিব নোৱাৰি প্ৰাকৃতিক আঁহৰ গঠন সলনি কৰিব সলনিটো থাকি গৈছে মোৰ
ওপৰতে লিখি দিছো এইখিনিতে গঠন সলনি কৰিব নোৱাৰি কিন্তু ইহঁতৰ কিন্তু গঠন সলনি কৰিব পাৰি ইহঁতৰ লগত বেলেগ বেলেগ কিবা কিবি আমি মিহলি কৰিব পাৰো তোমালোকে যেতিয়া পঢ়ি যাবা তেতিয়া গম পাবা গঠন মানে গুণাগুণ ইহঁতৰ সলনি কৰিব পাৰি কাৰণ আমি নিজৰ মতে বনাইছো গঠন কি কৰিব পাৰো সলনি কৰিব পাৰি প্ৰকৃতি নষ্ট নকৰে কপাহ গছে কেতিয়াবা প্ৰকৃতি নষ্ট কৰা কথা শুনিছা জানো নাই কৰা বা ভেড়া ছাগলী এটাই প্ৰকৃতি নষ্ট নকৰে কিন্তু প্ৰকৃতিৰ বিনষ্ট হ'ব পাৰে কাৰণ আমি ইহঁতক কি কৰো লেবৰেটৰীত বনাও বা ইণ্ডাষ্ট্ৰীত বনাও গতিকে ইয়াৰ পৰা বহুতো ধৰণৰ হাৰ্মফুল বা অদৰকাৰী বস্তু ওলাব পাৰে আৰামদায়ক কিন্তু আৰামদায়ক হ'লেও ইহঁতৰ আকৌ কি হয় কিনিবৰ কাৰণে ইহঁতক পইচা বেছিকৈ প্ৰয়োজন হয় অৰ্থাৎ দাম আৰামদায়ক কিন্তু দাম বেছিকৈ লাগে কম আৰামদায়ক কিন্তু কম দামী এতিয়া কটনৰ কাপোৰ যদি আমি বজাৰত কিনিবলৈ যাওঁ তেতিয়াহ'লে আমি 1000 2000 এনেকুৱা ভাল যদি পিয়ৰ হয় কিন্তু বাকী আমি চিন্থেটিক বস্তুবিলাক পলিষ্টাৰ নাইলনৰ বস্তু এইবিলাক আমি খুব কম দামতে পাই যাওঁ কাপোৰত বেছিকৈ ব্যৱহাৰ হয় কাপোৰত বেছিকৈ ব্যৱহৃত কিন্তু ইহঁতক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো বিভিন্ন কামত ব্যৱহাৰ কৰা হয় মই এইকেইটা তোমালোকক দিছো তোমালোকে আৰু যদি পোৱা তোমালোকে আৰু লিখিব পাৰিবা আৰু এইখিনি ভালকে চাই ল'বা যে ইহঁতৰ প্ৰাকৃতিক আঁহবিলাক আমি প্ৰকৃতিত পাওঁ সাংশ্লেষিক আঁহবিলাক প্ৰকৃতিত পোৱা নাযায় তাৰ মানে প্ৰাকৃতিক আঁহবিলাক আমি উদ্ভিদ আৰু প্ৰাণীৰ পৰা প্ৰস্তুত কৰা হয় কিন্তু সাংশ্লেষিক আঁহবিলাকক মানুহে প্ৰস্তুত কৰি উলিয়াই বিজ্ঞানাগাৰত প্ৰস্তুত কৰি উলিয়াই লেবৰেটৰীত প্ৰস্তুত কৰি উলিয়াই ইহঁতৰ আমি গঠন সলনি কৰিব নোৱাৰো এতিয়া কটনৰ আমি একো গঠন সলনি কৰিব নোৱাৰো কিন্তু কটনৰ লগত আমি মানে কি হয় ইহঁতৰ সাংশ্লেষিক আঁহ যিবোৰ থাকে সেইবিলাকৰ আকৌ গঠন সলনি কৰি দিব পাৰে আমি নিজৰ মতে প্ৰস্তুত কৰিব পাৰো ইমান কনচেনট্ৰেশ্যন দিছো ইমান তাৰ গাঢ়তা উষ্ণতা এইবিলাকৰ ওপৰত ভিত্তি কৰি ইহঁতক আমি কি কৰিব পাৰো গঠন সলনি কৰিব পাৰো প্ৰকৃতি নষ্ট নকৰে কাৰণ কপাহ গছ এজোপাই প্ৰকৃতি নষ্ট নকৰে কিন্তু আমি যিবিলাক লেবৰেটৰীত প্ৰস্তুত কৰিম তাৰ পৰা এনভাইৰনমেণ্টৰ কাৰণে বা পৰিৱেশৰ কাৰণে প্ৰয়োজন নোহোৱা কিছুমান গেছ ওলাব পাৰে যিবিলাকে কি কৰিব পাৰে প্ৰকৃতিৰ নষ্ট সাধন কৰিব পাৰে গতিকে ইহঁতি কি হয় আৰামদায়ক কিন্তু দামী কাপোৰ যেনেকে এতিয়া গৰমত কটন কাপোৰ পিন্ধিবলৈ ভাল কিন্তু দামটো বহুত বেছি হয় পিয়ৰ যদি কটন কাপোৰ আমি পিন্ধিবলৈ যাওঁ কিন্তু যিবিলাক চিন্থেটিক থাকে চিন্থেটিক বিলাকৰ দামটো যথেষ্ট কম আৰু সিহঁতি কিন্তু বেছি আৰাম দিব নোৱাৰে এতিয়া চিন্থেটিক বস্তু এটা পিন্ধি আমাৰ আৰাম নালাগে আৰু বিশেষকৈ কাপোৰৰ ক্ষেত্ৰত কটনৰ বস্তু বা ঊলৰ বস্তু সেইবিলাক কাপোৰৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় কিন্তু আমি সাংশ্লেষিক আঁহ পেৰাচুটৰ কাৰণে টেণ্টৰ কাৰণে ৰক ক্লাইম্বিঙৰ কাৰণে ফণী বা তোমাৰ যিকোনো বস্তু বনাবৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু বনাবৰ কাৰণে আমি কি কৰিব পাৰো সাংশ্লেষিক আঁহ ব্যৱহাৰ কৰিব পাৰো এতিয়া সাংশ্লেষিক আঁহবিলাকৰ আমি কি চাম এতিয়া প্ৰস্তুতকৰণ এইটো স্পেলিংটোত ভুল হৈ আহিছে প্ৰস্তুতকৰণ তাৰ পাছত তোমাৰ কি হ'ব তাৰ আমি বৈশিষ্ট্য চাব লাগিব ব্যৱহাৰ চাব লাগিব মানে ৰেয়ন নাইলন পলিয়েষ্টাৰ এক্ৰাইলিক ইহঁতৰ আমি প্ৰস্তুত চাম বৈশিষ্ট্য চাম আৰু ব্যৱহাৰ চাম এতিয়া চোৱা ৰেয়ন কি হয় আচলতে এটা সাংশ্লেষিক আঁহ ৰেয়ন হৈছে এটা সাংশ্লেষিক আঁহ আৰু ই প্ৰথম মানৱ সৃষ্ট আঁহ এইটো এটা গুৰুত্বপূৰ্ণ কথা ৰেয়ন হৈছে প্ৰথম মানৱ সৃষ্ট আঁহ মানুহে তাৰ আগলৈকে কিন্তু কোনো ফাইবাৰ কাপোৰ বা এইবিলাক নিজে বনোৱা নাছিলে প্ৰকৃতিৰ পৰা পোৱা বস্তুবিলাকেই তেওঁলোকে ব্যৱহাৰ কৰিছিলে গতিকে প্ৰথম মানৱ সৃষ্ট আঁহটো হৈছে ৰেয়ন আৰু ইয়াক কেতিয়া প্ৰস্তুত কৰা হৈছিল 19 শতিকাৰ শেষৰ পিনে
মানে 1890-92 এনেকুৱা চনত আৰু 19 শতিকাৰ শেষৰ পিনে ইয়াক প্ৰস্তুত কৰা হৈছিল। কিন্তু যদিও আমি ইয়াক মানৱ সৃষ্ট আঁহ বুলি কৈছো, তথাপিতো কিন্তু ইয়াক কি বুলি কোৱা হয় জানানে? ইয়াক কিন্তু প্ৰকৃত মানে আমি মানে হেৰি বুলি ক'ব নোৱাৰো, মানে একদম যিটো তোমাৰ হেৰি হয় সাংশ্লেষিক আঁহ, পিয়ৰলি বিশুদ্ধ সাংশ্লেষিক আঁহ বুলি ক'ব নোৱাৰো। কাৰণ ইয়াক কি কৰা হয়, যিবিলাক ইয়াৰ যিটো মানে ৰ মেটেৰিয়েল বা কেঁচা সামগ্ৰী, সেই কেঁচা সামগ্ৰীটো হৈছে ইয়াৰ উদ্ভিদ। উদ্ভিদ মানে যেনেকে গছৰ যে গাঁঠৰ গুৰি থাকে, গছৰ চলি থাকে, সেইবিলাকৰ পৰাহে আচলতে প্ৰস্তুত কৰা হয়। সেইকাৰণে কাঠৰ মণ্ডৰ পৰা যিহেতু ইয়াত ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়, গতিকে ইয়াক আমি প্ৰকৃতভাৱে আমি ইয়াক কি বুলি ক'ব নোৱাৰো, মানে ৰেয়নক আমি প্ৰকৃতভাৱে মানৱসৃষ্ট হয়, কিন্তু সাংশ্লেষিক সম্পূৰ্ণৰূপে সাংশ্লেষিক আঁহ বুলি আমি ক'ব নোৱাৰো। ইয়াক কি বুলি কোৱা হয়? অৰ্ধ সাংশ্লেষিক আঁহ বুলি কোৱা হয়। অৰ্ধ সাংশ্লেষিক আঁহ। ইয়াক কিয় কোৱা হয়, ইয়াৰ যেতিয়া আমাৰ সৃষ্টি কৰা হয় তাৰ পৰা আমি গম পাম। কাৰণ ৰেয়ন কিহৰ পৰা প্ৰস্তুত কৰা হয়? প্ৰকৃতিৰ পৰা পোৱা বস্তু, কেঁচা সামগ্ৰী, কাৰণ প্ৰকৃতিৰ পৰা পোৱা বস্তু কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি কি কৰা হয়? ৰেয়ন প্ৰস্তুত কৰা হয়। গতিকে তোমালোকে এই ৰেয়নটো কাটি দিব পাৰা, কাৰণ প্ৰকৃতিৰ পৰা পোৱা বস্তু কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি ৰেয়ন প্ৰস্তুত কৰা হয়। গতিকে আমি যিটো বস্তু প্ৰকৃতিত পাওঁ, সেইটো বস্তুৰ পৰা প্ৰস্তুত হ'লে আমি সাধাৰণতে তাক সাংশ্লেষিক আঁহ বুলি নকওঁ। কিন্তু ইয়াক আমি ডাইৰেক্টলি গছৰ পৰা বা আমি উদ্ভিদৰ পৰা পোৱা বস্তু দি ডাইৰেক্ট যেনেকে আমি কপাহ বনাব পাৰো, ঊলৰ বনাব পাৰো, তেনেকে আমি বনাব নোৱাৰো। ইয়াক আমি ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰিব লাগে। সেইকাৰণে ইয়াক সম্পূৰ্ণৰূপে আমি প্ৰাকৃতিক বুলিও ক'ব নোৱাৰো আৰু সম্পূৰ্ণৰূপে সাংশ্লেষিক বুলিও ক'ব নোৱাৰো। কাৰণ ইয়াৰ উৎসটো হৈছে উদ্ভিদ, কিন্তু বনাওতে ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়। গতিকে ৰেয়নক আমি অৰ্ধ সংশ্লেষিক আঁহ বুলি ক'ব পাৰো। ইয়াৰ আমি কি চাম? প্ৰস্তুতকৰণ যিটো প্ৰক্ৰিয়া আছে আমি সেইটো চাম। কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয়। কাঠৰ মণ্ডৰ পৰা প্ৰস্তুত কৰা হয়। এতিয়া এই কাঠৰ মণ্ডটো আচলতে কি হয়নো? কাঠৰ মণ্ডটো হৈছে উদ্ভিদৰ পৰা পোৱা বস্তু। কাঠৰ মণ্ড হৈছে উদ্ভিদৰ পৰা পোৱা বস্তু, গতিকে সি অৰ্ধ সাংশ্লেষিক আঁহ। ইয়াৰ প্ৰস্তুতকৰণত আচলতে কি কৰা হয়? কাঠৰ মণ্ডত কি থাকে? চেলুলোজ থাকে। তোমালোকে চেলুলোজৰ নাম শুনিছানে নাই? তোমালোকে যেতিয়া নিউট্ৰিশ্যন ইন প্লান্টছ, উদ্ভিদৰ ক্ষেত্ৰত যেতিয়া তোমালোকে পৰিপুষ্টিৰ কথা পঢ়িছিলা, তাত তোমালোকে পাইছিলা চাগৈ যে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। কাৰ্বহাইড্ৰেট যেনেকে গ্লুক'জৰ কথা পাইছিলা, কাৰ্বহাইড্ৰেটৰ কথা পাইছিলা, তেনেকে তাত কি থাকে? চেলুলোজ বুলি এটা বস্তু থাকে। আৰু সেই বস্তুটো আচলতে কি হয়? উদ্ভিদৰ দেহত থাকে। কাঠৰ মণ্ডত কি থাকে? চেলুলোজ থাকে। আৰু চেলুলোজটো কি হয়? যেনেকে গ্লুক'জটো হৈছে এটা অণু, কিন্তু চেলুলোজটো হৈছে বহুত গ্লুক'জ লগ লাগি হোৱা এটা পলিমাৰ বা বহুযোগী। গতিকে বহুযোগীৰ পৰা আমি কি পাওঁ বুলি আমি গম পাইছিলো? বহুযোগীৰ পৰা আমি কি পাওঁ? যিবিলাক মানে হেৰি আছে, বহুযোগীবিলাকৰ পৰা আমি আঁহবিলাক প্ৰস্তুত কৰিব পাৰো। গতিকে আমি ইয়াৰ পৰা আঁহ প্ৰস্তুত কৰিব পাৰিম, কাৰণ কাঠৰ মণ্ডত কি থাকে? চেলুলোজ থাকে। আৰু চেলুলোজ এটা হৈছে বহুযোগী।
তাৰ পাছত দ্ৰৱীভূত কৰা হয়। প্ৰথমতে ইহঁতক কি কৰিব লাগিব? দ্ৰৱীভূত কৰা হয়। আৰু এইটো এটা ৰাসায়নিক প্ৰক্ৰিয়া। ৰাসায়নিক প্ৰক্ৰিয়াৰে দ্ৰৱীভূত কৰা হয়। নিজে নিজে দ্ৰৱীভূত হৈ নাযায়। ইয়াক ৰাসায়নিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব লগা হয়। কেমিকেল ৰিয়েকশ্যন কিছুমান কৰিব লগা হয়, বিক্ৰিয়া কিছুমান। তেতিয়া ই কি হৈ যায়? দ্ৰৱীভূত হৈ যায়। তাৰ পাছত কি কৰা হয়? স্পিনাৰেটত সুমুৱাই দিয়া হয়। ঘূৰ্ণন যিটো মেচিন আছে তাত সুমুৱাই দিয়া হয়। স্পিনাৰেটত সুমুৱাই দিয়া হয়। এনেকৈ কৈছিলোঁ মই, বহুযোগীবিলাক কি কৰে? স্পিনাৰেটৰ ভিতৰত সুমুৱাই দিয়ে। তেতিয়া কি ওলাই আহিব? সূতা আকাৰে ওলাই আহে। কঠিন যদি কৰি দিওঁ এই সূতাবিলাক, তেতিয়াহ'লে কি হৈ যাব? কঠিন কৰি ৰেয়ন সূতা পোৱা যায়। মানে যেতিয়া ইয়াক কঠিন কৰিবলৈ দিয়া হ'ব, গতিকে তেতিয়া ই কি হৈ যাব? ৰেয়ন সূতালে পৰিৱৰ্তন হৈ যাব। গতিকে এইদৰে আমি ৰেয়ন প্ৰস্তুত কৰিব পাৰোঁ। প্ৰথমতে আমি কাঠৰ মণ্ড ল'লোঁ। কাঠৰ মণ্ডত কি থাকে? চেলুলোজ থাকে। চেলুলোজটো এটা হৈছে পলিমাৰ বা বহুযোগী। ইয়াক ৰাসায়নিক প্ৰক্ৰিয়াৰে দ্ৰৱীভূত কৰা হয়। তাৰ পাছত আমি কি কৰিম? সেই মেচিনটোত সুমুৱাই দিলে তেতিয়া দীঘল দীঘল চুলিৰ নিচিনা বা সূতাৰ নিচিনা বস্তু ওলাই আহিব আৰু সেইবিলাক কি হ'ব? প্ৰথমতে সি তোমাৰ আঠা নিচিনা হৈ থাকিব, কিন্তু তাক যেতিয়া আমি কঠিন কৰি দিম তেতিয়া ই কি পাই যাম? আমি ৰেয়ন সূতা পাই যাম। এতিয়া ৰেয়ন ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হৈছে ইহঁতি কৃত্ৰিম পাতৰ নিচিনা কাম কৰে। কৃত্ৰিম পাতৰ দৰে। মানে পাতৰ লগত একেই। গতিকে আমি কৃত্ৰিম পাত বুলি ক'ব পাৰোঁ ৰেয়নক। গতিকে পাট কাপোৰৰ সলনি যদি আমি ৰেয়ন পিন্ধিব পাৰোঁ আৰু ৰেয়নটো যদি বহুত কম দামতে পোৱা যায়, তেতিয়াহ'লেতো এটা ভালেই কথা। কাৰণ পাটৰ কাপোৰৰ দাম যথেষ্ট বেছি। গতিকে কৃত্ৰিম পাটৰ দৰে, কিন্তু পাততকৈ তাৰ দাম যথেষ্ট কম। কম দামত পোৱা যায়। পাটৰ কাপোৰৰ দাম এতিয়া আমি যদি চাবলৈ যাওঁ 10,000, 15,000ৰ পৰা আৰম্ভ কৰি লাখলৈকে আছে। কিন্তু আমি ৰেয়নৰ বস্তু এটা আমি কেতিয়াও ইমান দাম দি নিকিনো। 200-300 টকাৰ পৰা আৰম্ভ কৰি তেনেকে আমি বহুত কম দামতে পাই যাওঁ। বিভিন্ন ৰঙত পোৱা যায়। সেইটো এটা ভাল কথা যে বিভিন্ন ৰঙৰ পোৱা যায়। আমাৰ কাপোৰত এনেও বিভিন্ন ধৰণৰ ৰঙৰ প্ৰয়োজন হয়। গতিকে বেলেগ বেলেগ ৰঙৰ যদি আমি কাপোৰ পোৱা যায়, ভালেই। আৰু কি বনাব পাৰি? ৰেয়নৰ লগত অন্যান্য সূতা মিহলি কৰি কি কৰিব পাৰি? অন্যান্য সূতাৰ লগত মিহলি কৰি কি বনাব পাৰি? বিচনা চাদৰ আৰু কাৰ্পেট বনোৱা হয়। এতিয়া অন্যান্য সূতানো কি এতিয়া? বিচনা চাদৰ আৰু কাৰ্পেট বনোৱা হয়। এতিয়া অন্যান্য সূতা মানে কি? প্ৰথমতে যদি আমি কপাহৰ লগত মিশ্ৰিত কৰোঁ, কপাহৰ লগত মিশ্ৰিত কৰি কি বনাব? তোমালোকে আইডিয়া কৰিব পাৰিবা এতিয়া কপাহৰ লগত যদি আমি মিশ্ৰণ কৰোঁ, তেতিয়াহ'লে বিচনা চাদৰ। আৰু যদি ঊলৰ লগত মিশ্ৰণ কৰোঁ, ঊণৰ লগত যদি মিশ্ৰণ কৰে, ঊণৰ লগত কৰিলে কাৰ্পেট। ঊণৰ লগত মিশ্ৰিত কৰি কাৰ্পেট বনোৱা হয়। গতিকে এইখিনি কথা তোমালোকে লিখি লোৱা, বুজিবলৈ সহজ হ'ব। এতিয়ালৈকে মই যিমানখিনি বুজালো তোমালোকৰ ক্লিয়াৰ হৈছেনে বাৰু? যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে মোক সুধিবা। ইয়াৰ পাছত আমি চাওঁ নাইলন। তোমালোকে দেখিছা ইয়াতে এতিয়া মই কি এইবিলাক গুলি সূতা তোমালোকে দেখিছা, এনেকুৱা ৰছীবোৰ দেখিছা। গতিকে ই প্ৰথমটো হৈছে মানে মানৱ সৃষ্ট কোনো ধৰণৰ মানে কেঁচা সামগ্ৰী উদ্ভিদৰ পৰা বা প্ৰাণীৰ পৰা ব্যৱহাৰ নকৰাকৈ মানে সৃষ্টি কৰা এবিধ আঁহ। গতিকে ইয়াক আমি কি বুলি কওঁ? প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ বুলি আমি ক'ব পাৰোঁ। কাৰণ ইয়াত কোনো ধৰণৰ কেঁচা সামগ্ৰী উদ্ভিদ বা প্ৰাণীৰ পৰা ব্যৱহৃত হোৱা নাই। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক
আহ বুলি কোৱা হয়। কেলে কোৱা হয় লিখি দিবা, কাৰণ কোনো প্ৰাকৃতিক কেঁচা মাল ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হৈছিল। কোনো প্ৰাকৃতিক কেঁচা মাল ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰা হৈছিল। ইয়াক প্ৰস্তুত কৰিবৰ কাৰণে কোনো ধৰণৰ উদ্ভিদ আৰু প্ৰাণীৰ সহায় নালাগে। তাৰ পাছত বিভিন্ন একে গোট লগ লগাই সৃষ্টি কৰা বহুযোগী। নাইলনটো এটা হৈছে বহুযোগী আৰু তাক কি কৰা হয়, বিভিন্ন একে গোট, মানে নাইলনটো আমি ক'ৰ পৰা পাইছো, দুটা একে গোট লগ লগাই, বেলেগ বেলেগ একে গোট, মানে কিছুমান একে ধৰণৰ গোট লগ লগাইহে আমি আচলতে এই নাইলন যিটো তোমাৰ সূতা আছে আমি সেইটো পাইছো। বিভিন্ন একে গোট লগ লগাই সৃষ্টি কৰা বহুযোগীৰ পৰা আমি কি পাওঁ, নাইলন পোৱা যায়। সেইটো আমি কেনেকে পাওঁ, আমি প্ৰিপাৰেশ্যনটো চালে বা প্ৰস্তুতকৰণৰ প্ৰচেছটো চালে আমি গম পাম কেনেকে হয়। ইয়াক দেখিছা তোমালোকে, ইয়াক কেনেকে প্ৰস্তুত কৰা হয়, কয়লা, পানী আৰু বায়ুৰ পৰা, কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হৈছিল। এতিয়া কয়লা, পানী আৰু বায়ুৰ পৰানো ই কেনেকে প্ৰস্তুত হ'ল? এতিয়া কেনেকে প্ৰস্তুত হৈছে চোৱা, নাইলন বুলি যে কৈছো, ইয়াৰ বহুযোগীটোৰ নাম হৈছে আচলতে নাইলন 66। এইটো হৈছে বহুযোগী। বহুযোগীটোৰ নাম নাইলন 66 আৰু এই নাইলন 66টো কেনেকে বনিছে? এডিপিক এচিড আৰু হেক্সা মিথাইলিন ডাই এমাইন, এই দুটা লগ লগাই আমি এই নাইলন 66টো পাইছো। আৰু এনেকুৱা নাইলন 66 এগাল লগ লাগি আমি কি পাইছো, নাইলন প্ৰস্তুত কৰা হৈছে। ইয়াত যিটো তোমালোকে নাইলন বুলি পাইছা, সেই নাইলনটো আচলতে কি হয়, বহুযোগী লগ লাগিহে সৃষ্টি হৈছে। গতিকে সেই বহুযোগীটো সৃষ্টি কেনেকে হ'ল, এডিপিক এচিড আৰু হেক্সা মিথাইলিন ডাইএমাইন। আৰু এই বস্তু কেইটা, এডিপিক এচিড বা হেক্সা মিথাইলিন ডাইএমাইন, এই বস্তু কেইটা ক'ত পোৱা যায়, কয়লাৰ পৰা পোৱা যায়। আৰু কয়লাৰ পৰা, আমি দেখাত কয়লা এটা ক'লা বস্তু, এটা ধৰণৰ বস্তু, কিন্তু তাৰ পৰা বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰি আচলতে। যেনেকে পেট্ৰলিয়ামৰ পৰা বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰি, তেনেকৈ কয়লাৰ পৰাও বিভিন্ন বস্তু প্ৰস্তুত কৰিব পাৰি। গতিকে আমি এতিয়া কি গম পাইছো, আমাৰ যিটো চিন্থেটিক ফাইবাৰ আমি পিন্ধি আছো বা যিবিলাক কাপোৰ আমি পিন্ধো, যাৰ যদি সেইবিলাক চিন্থেটিক হয় বা সাংশ্লেষিক হয়, তেতিয়াহ'লে সেইবিলাক বস্তু কয়লা, পেট্ৰলিয়াম এনেকুৱা ধৰণৰ বস্তুৰ পৰাই আচলতে প্ৰস্তুত কৰা গৈছে। কয়লা, পানী আৰু বায়ুৰ পৰা প্ৰস্তুত কৰা হৈছিল। আৰু তাত কেনেকে প্ৰস্তুত হয়, নাইলন 66ৰ পৰা প্ৰস্তুত হয়। নাইলন 66 নামৰ ই এটা বহুযোগী আৰু ইয়াক সৃষ্টি কৰিবৰ কাৰণে কি লাগে, এডিপিক এচিড। এডিপিক এচিড অসমীয়াত এনেকে ধৰণে লিখিব পাৰা। ইয়াৰ কোনো তোমালোকে অসমীয়া বেলেগ নাম বিচাৰিবৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াক এডিপিক এচিড বুলিয়ে কোৱা হয়। এডিপিক এচিড আৰু এটা আছে যে হেক্সা মিথাইলিন ডাইএমাইন। হেক্সা মিথাইলিন ডাইএমাইন। আচলতে তোমালোকে এইবিলাক যেতিয়া ডাঙৰ হ'বা, তেতিয়া তোমালোকে এই নামবিলাক ভালকে শিকিবা। আৰু এই দুইটা বস্তুৱেই, এডিপিক এচিডেই হওক বা হেক্সা মিথাইলিন ডাইএমাইন হওক, এই দুইটা বস্তুৱে ক'ৰ পৰা পোৱা যায়, কয়লাৰ পৰা পোৱা যায়। এইখিনি বস্তু ক'ৰ পৰা পায়, কয়লাৰ পৰা পায়। সেইকাৰণে ইহঁতক আমি প্ৰস্তুত কিহৰ পৰা কৰা বুলি দিছো, কয়লা, পানী আৰু বায়ুৰ পৰা। গতিকে নাইলনৰ প্ৰস্তুতকৰণৰ তোমালোকৰ এটা আইডিয়া হৈছে। যদি কিবা বেছি টান লাগে বা বুজি নোপোৱা, তেতিয়াহ'লে জনাবা। ইয়াৰ পাছত আমি চাওঁ নাইলন ব্যৱহাৰ কৰাৰ সুবিধা। ই যথেষ্ট কি হয়, ষ্ট্ৰং, মানে টান হয়, মানে বহুত বেছি শক্তিশালী। গতিকে শক্তিশালী। আৰু ইয়াৰ কি হয়, ইয়াক সেইকাৰণে কি কামত ব্যৱহাৰ কৰিব পাৰি, ৰছী বনাবলৈ
ব্যৱহাৰ কৰা হয়। আৰু এই পাহাৰ বগাবলৈ ৰছী, সেই পাহাৰ বগোৱা ৰছী, এনেকুৱা ধৰণৰ ৰছীবিলাক নাইলনৰ বনাব পৰা যায়। গতিকে যদি আমি লোহা এডাল লওঁ, সেইডাল আমি লৈ ফুৰিবলৈ কি হ'ব? বহুত কষ্ট হ'ব। গতিকে ইয়াৰ যিহেতু ৱেইটটো যথেষ্ট কম, পাতল, আৰু তাক কিন্তু পাতল যদিও ই টান হয়, মানে শক্তিশালী হয়। গতিকে আমি কি হয়? কঢ়িয়াই লৈ ফুৰিব পাৰি। কঢ়িয়াই লৈ ফুৰিবলৈ ইয়াক ভাল। কঢ়িয়াই লৈ ফুৰিব পাৰি। তাৰ পাছত ধুবলৈ সহজ, সেইটো আমি জানো যে কটনৰ কাপোৰ ধুলে পতককে নুশুকায়, কিন্তু বাকী যিবিলাক সাংশ্লেষিক যিবিলাক আঁহৰ পৰা সৃষ্টি কৰা কাপোৰ আছে, যেনেকে চিন্থেটিক বস্তুবিলাক, সেইবিলাক শুকাবলৈ যথেষ্ট সহজ। ইয়াক কি বনাবলৈ ব্যৱহাৰ কৰিব পাৰি? কাপোৰ, বেগ, ৰছী, পেৰাচুট, এইবিলাক বনাবলৈ কি কৰিব পাৰি? ব্যৱহাৰ কৰিব পাৰি। কাৰণ ই বহুত বেছি ষ্ট্ৰং হয়, সেইকাৰণে ইয়াক এইবিলাক কামতো ব্যৱহাৰ কৰিব পৰা যায়। গতিকে এইখিনি হৈছে নাইলনৰ সুবিধা বা নাইলনৰ ব্যৱহাৰ বুলিও ক'ব পাৰা। নাইলনৰ ব্যৱহাৰ বুলি ক'লে আচলতে কাপোৰ, বেগ, ৰছী, পেৰাচুট ইত্যাদিবিলাক বনাবলৈ ব্যৱহাৰ কৰা হয়। নাইলন কিয় সুবিধাজনক তেতিয়া সুধিলে তোমালোকে কি ক'বা? ই যে শক্তিশালী, পাতল হয়, কঢ়িয়াই ল'বলৈ সহজ, ইয়াক আমি ব্যৱহাৰ কৰি ৰছী বনাব পাৰোঁ বা ধুবলৈ সহজ, এইবিলাক কথা তোমালোকে ক'ব পাৰা। নেক্সট আমি চাব লাগে পলিয়েষ্টাৰৰ বিষয়ে। পলিয়েষ্টাৰ, তোমালোকে ইয়াত কাপোৰৰ এখন ইমেজ দেখিছা। এইবিলাক পলিয়েষ্টাৰ মেটেৰিয়েলৰ কাপোৰ হয়। পলি মানে আমি কি জানো? পলি মানে হৈছিলে কি? বহুত। পলি মানে হৈছে বহুত, বহুযোগীৰ পৰা আহিছে আচলতে বহুত। আৰু এষ্টাৰ বুলি যে কৈছো, সেই এষ্টাৰটো কি জানানে? কিছুমান কি হয়? জৈৱিক অণু। জৈৱিক কিছুমান আচলতে যৌগ। গতিকে এইবিলাকৰ কি হয়? ইহঁতি এটা লিংক হৈ থাকে, গঠন হৈ থাকে, যিবিলাকে তোমাৰ চেইন নিচিনা, শিকলি নিচিনা, এষ্টাৰৰ শিকলি বুলি আমি ক'ব পাৰোঁ, গঠন কৰে। আৰু ইহঁতি পলিয়েষ্টাৰবিলাকো কি হয়? সাংশ্লেষিক আঁহেই হয়। সাংশ্লেষিক আঁহ। বহুতো একক গোট এষ্টাৰৰ শিকলিৰ জৰিয়তে লগ লাগে। লগ লাগি গঠন হয় বুলি আমি ক'ব পাৰোঁ। লগ লাগি গঠন কৰিব পাৰি। এতিয়া পলিয়েষ্টাৰবিলাককো আমি কি কৰিব পাৰোঁ? ইহঁতক মানে যেনেকৈ আমি বেলেগ বাকী যিবিলাক যে আছিলে ৰেয়ন আছিলে, ৰেয়নক আমি কি কৰিছিলোঁ? বেলেগৰ লগত মিক্স কৰিছিলোঁ। তেনেকৈ আমি পলিয়েষ্টাৰকো আমি বেলেগৰ লগত মিক্স কৰিব পাৰোঁ, যেনেকে পলিকট বুলি কোৱা হয়। পলিকট মানে হৈছে পলিকট সৃষ্টি কৰিব পাৰি। অন্যান্য আঁহৰ লগত মিহলি কৰিব পৰা যায়। অন্যান্য আঁহৰ লগত মিহলি কৰা হয়। ইয়াক তুমি আচলতে আমি যে যৌগ লিখিছিলোঁ, ইয়াক আমি কি বুলি ক'ব পাৰোঁ? ৰাসায়নিক যৌগ বুলি ক'ব পাৰোঁ। ৰাসায়নিকভাৱে ইয়াক প্ৰস্তুত কৰা হয়। আচলতে তোমালোকে কিছুমান মানে এষ্টাৰবিলাক হৈছে কিছুমান ৰাসায়নিক পদাৰ্থ। আৰু এইবিলাকৰ কাৰণে আমি কি পাওঁ জানানে? ফলবিলাকৰ গোন্ধ পাওঁ। ফল-মূলবিলাকৰ যিটো গোন্ধ, সেই গোন্ধটোৰ কাৰণে আমি ক'ৰ পৰা পাওঁ? এই ফল-মূলবিলাকৰ যিটো এষ্টাৰ থাকে, তাৰ পৰা আমি আচলতে কি পাওঁ? গোন্ধ পাওঁ। আৰু বহুতো একক লগ লাগি পেলাই সৃষ্টি কৰা বুলি আমি গম পালোঁ। আৰু অন্যান্য আঁহৰ লগত যে মিহলি কৰা হয়, কি মিহলি কৰা হয়? যদি আমি কটনৰ লগত মিক্স কৰোঁ, মিহলি কৰোঁ, তেতিয়াহ'লে আমি কি পাম? পলিকট। পলিকট কি কৰা হয়? কটন যোগ এষ্টাৰ, হয়নে? কটন যোগ পলিয়েষ্টাৰ। পলিয়েষ্টাৰক যদি কটনৰ লগত মিক্স কৰোঁ, তেতিয়াহ'লে আমি কি পাম? পলিকট। তাৰ পাছত
যদি আমি পলিউল বুলি কওঁ, পলিউল, সেইটো কিহৰ মিক্সচাৰ হ'ব? উল আৰু পলিয়েষ্টাৰৰ মিক্সচাৰ। গতিকে উন মিহলি কৰিলে আমি তাক কি বুলি ক'ম? পলিউল বুলি ক'ম। আৰু যদি পলিকট বুলি কওঁ তেতিয়াহ'লে কটন আৰু পলিয়েষ্টাৰ আমি মিক্স কৰিব লাগিব। গতিকে এইখিনি কথা আমি গম পালোঁ। এতিয়া ইয়াৰ পাছত আমি কেনেকৈ আমি কৈছোঁ যে প্ৰস্তুত কৰা হয়, কেনেকৈ প্ৰস্তুত কৰা হয় জানানে? ইয়াক প্ৰস্তুত কৰিবলৈ কয়লা, তাৰ পাছত বায়ু, পানী আৰু এটা বস্তু লাগে, সেইটো হৈছে পেট্ৰলিয়াম। কয়লা, বায়ু, পানী আৰু পেট্ৰলিয়ামৰ সহায়ত কি প্ৰস্তুত কৰা হয়? পলিয়েষ্টাৰ প্ৰস্তুত কৰা হয়। এইখিনি তোমালোকে যদি মোৰ লগে লগে লিখি যোৱা তেতিয়াহ'লে তোমালোকৰ নোটটো ৰেডি হৈ যাব আৰু পৰীক্ষাৰ কাৰণে পঢ়িবলৈ তোমালোকৰ সহজ হ'ব। আৰু এই যে প্ৰস্তুত কৰা হয়, আমি ইয়াত কি লিখিছোঁ তোমালোকে অলপ চালেই গম পাবা। এই যে ছবিখন আছে তাত তোমালোকে দেখিছা, যদিও ইংৰাজীত লিখা আছে, ইয়াত কি লিখিছোঁ? ডাইকাৰ্বক্সিলিক এচিড, মানে এটা হৈছে এচিড আৰু এটা হৈছে এলকহল। এচিড আৰু এলকহল লগ লাগি আমি আচলতে এষ্টাৰ পাওঁ। এচিড আৰু এলকহল, এলকহল আৰু এচিড, এচিড প্লাছ এলকহল, ইহঁতক লগ লাগিলে আমি কি পাওঁ? এষ্টাৰ পাওঁ। এষ্টাৰৰ পৰা আমি কি পাম? পলিয়েষ্টাৰ পাম। এষ্টাৰৰ পৰা আমি পলিয়েষ্টাৰ পাওঁ। এষ্টাৰটো হৈছে এটা গোট, আৰু যদি বহুত গোট লগ লাগে এষ্টাৰৰ, তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? পলিয়েষ্টাৰ। যেনেকৈ ইয়াত এটা মেটেৰিয়েল আছে বা কেঁচা সামগ্ৰী আছে। কেঁচা সামগ্ৰী কোনটো? ইথাইলিন বুলি যিটো কেঁচা সামগ্ৰী আছে, সেই কেঁচা সামগ্ৰীটো আচলতে পেট্ৰলিয়ামৰ পৰা পোৱা যায়। যিটো এই ইথাইলিন বুলি এটা কেঁচা সামগ্ৰী আছে, যিটো তোমাৰ ক'ৰ পৰা পায়? পেট্ৰলিয়ামৰ পৰা পায়। আৰু ইথাইলিনৰ পৰা আমাৰ কি প্ৰস্তুত কৰা হয়? এলকহল। ইথিনৰ পৰা, ইথাইলিন মানে ইথিন, ইথিনৰ পৰা এইটো এক্সট্ৰা কথা এটা মই তোমালোকক জনাই থৈছোঁ মাত্ৰ। কেলেনো পেট্ৰলিয়ামৰ কথা ক'লো? সেইটো কথা কাৰণে যে পেট্ৰলিয়ামৰ পৰানো পলিয়েষ্টাৰ কেনেকৈ সৃষ্টি হ'ল? পেট্ৰল, ডিজেল এইবিলাকৰ পৰানো পলিয়েষ্টাৰ সৃষ্টি হয়নে? এতিয়া ইথিনৰ পৰা কি হয়? এলকহল। ইথিনৰ পৰা এলকহল হয়, আৰু ইথিনৰ পৰা এলকহল প্ৰস্তুত কৰা হয়। ইথিন আকৌ ক'ত পোৱা যায় জানানে? পেট্ৰলিয়ামত পোৱা যায়। ইথিন পেট্ৰলিয়ামৰ পৰা পোৱা যায়। আল্টিমেটলি তেতিয়াহ'লে চ'ৰ্চটো আমি ক'ৰ পৰা পালোঁ? এলকহল। এলকহলটো আমাক ক'ত লাগিছে? এচিড প্লাছ এলকহলৰ কাৰণে আমাৰ কি পাইছোঁ? আমি এষ্টাৰ পাইছোঁ। আৰু এষ্টাৰ পাবলৈ আমাক এলকহল লাগে, আৰু সেই এলকহলটো হৈছে ইথিনৰ পৰা যিটো আমি ইথাইল এলকহল পাওঁ, সেইটোৰ পৰাই আমি কি পাইছোঁ? আচলতে এষ্টাৰটো পাইছোঁ। গতিকে সেই যে এলকহলটো পালোঁ ইথিনৰ পৰা, আৰু ইথিনটো আমি আকৌ ক'ৰ পৰা পাওঁ? পেট্ৰলিয়ামৰ পৰা। ইথিন পেট্ৰলিয়ামৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াৰ পাছত আমি এনেকৈ গম পালোঁ যে পলিয়েষ্টাৰ কেনেকৈ প্ৰস্তুত কৰা হয়। ইয়াৰ এডভান্টেজখিনি বা সুবিধাখিনি আমি চাওঁ। ইয়াৰ কি কিনো সুবিধা আছে, কি কি কামত আমি পলিয়েষ্টাৰ ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো আমি চাই লওঁ। পলিয়েষ্টাৰৰ সুবিধা বুলি ক'লে আমি কি বুজিম? যে গাৰু ব্যৱহাৰ কৰা হয়। গাৰুৰ কভাৰত ব্যৱহাৰ কৰা হয়। গাৰুৰ যিটো কভাৰ লগোৱা হয় ওপৰত, সেইটো সাধাৰণতে শোৱা গাৰুবিলাক নহয়। যিবিলাক গাৰু আমি ব্যৱহাৰ কৰোঁ, মানে যিবিলাক আমি গাৰু ছোফাবিলাকত ব্যৱহাৰ কৰা হয়, তেনেকুৱাবিলাক গাৰুত আমি কি ব্যৱহাৰ কৰোঁ? এই পলিয়েষ্টাৰ মেটেৰিয়েলটো ব্যৱহাৰ কৰা হয়। তাৰপাছত বটলবিলাকত পলিয়েষ্টাৰ মেটেৰিয়েল ব্যৱহাৰ কৰে। তাৰপাছত কাপোৰৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ কৰা হয়? কাৰণ ই কি হৈ নাযায়? কোচ খাই নাযায়। তাৰ কাৰণটো কি? পলিয়েষ্টাৰ কাপোৰত ব্যৱহাৰ কৰাৰ কাৰণটো হৈছে যে ই কোচ খাই নাযায়। আৰু এটা হ'ব যে ধুবলৈ সহজ। এইকেইটা কাৰণত আমি ইয়াক কাপোৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আচলতে যথেষ্ট সহজ হয়। তাৰ পাছত টেৰিলিন এটা হৈছে পলিয়েষ্টাৰ। টেৰিলিন এটা
পলিএষ্টাৰৰ উদাহৰণ। এতিয়া তোমালোকে ইয়াৰ পৰা এটা ৱৰ্ড পাইছা, টেৰিকট। তোমালোকে শুনিছা টেৰিকট বুলি শুনিছা? টেৰিলিন কেনেকে আমি কিহৰ লগত মিক্স কৰা হয়? টেৰিলিনক আমি কি মিক্স কৰোঁ? টেৰিকটটো আমি কেনেকে পাওঁ? টেৰিকট বা অসমীয়াত এনেকে লিখিব পাৰোঁ। টেৰিকট আমি কেনেকে পাওঁ? টেৰিলিনক যদি আমি কটনৰ লগত মিক্স কৰোঁ তেতিয়াহ'লে আমি কি পাম? টেৰিকট। টেৰিলিন প্লাছ কটন বা কপাহ। গতিকে এইদৰে আমি কি পালোঁ? টেৰিকটটো পালোঁ। তাৰ পাছত ইহঁতক আমি কিছুমান টেপ বনাবলৈ টেপবিলাক যে ব্যৱহাৰ কৰে, আঠা লগোৱা টেপবিলাক, সেইবিলাকত আমি ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ বিভিন্ন কামত আমি আচলতে কি ব্যৱহাৰ কৰিব পাৰোঁ? এই পলিয়েষ্টাৰ বস্তুটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেনেকে আমি কিহত ব্যৱহাৰ কৰিব পাৰোঁ? PET কি বস্তু? ইয়াত তোমালোকে এতিয়া PET বুলি মই লিখি দিছোঁ। তোমালোকে PETৰ ফুল ফৰ্মটো মোক তোমালোকে জনাবা। PETৰ এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে অলপ চাৰ্চ কৰিবা যে হোৱাট ইজ PET? PET মানেনো কি? PETৰ ফুল ফৰ্মটো তোমালোকে জনাবা আৰু মোক কমেণ্ট কৰি জনাবা। PET তাৰ পাছত বটলটো কৈছোৱেই, বাচন বৰ্তন, ফিল্ম এইবিলাক কামত, তাৰ পাছত তাঁৰ ইত্যাদিবিলাক কামত আমি কি কৰিব পাৰোঁ? ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইবিলাক কামত পলিয়েষ্টাৰ ব্যৱহাৰ কৰা হয় আৰু এইবিলাক ধৰণৰ কাৰণৰ কাৰণে যে কিয় ভাল, ধুবলৈ সহজ, কোচ খাই নাযায় আৰু দামো কম, এইবিলাক ধৰণৰ কিছুমান কাৰণত আমি কি ব্যৱহাৰ কৰোঁ? পলিয়েষ্টাৰ ব্যৱহাৰ কৰোঁ। ইয়াৰ পাছত আহিলে এক্ৰাইলিক। এক্ৰাইলিক তোমালোকে দেখিছা, এইবিলাক ঊলৰ সূতা নিচিনা লাগিছে দেখাত বা এইবিলাক ফিল্ম নিচিনা, ডিছ নিচিনা লাগিছে। গতিকে কেতিয়াবা এনেকুৱা ধৰণৰ কামতো ব্যৱহাৰ কৰিব পাৰি, আকৌ কেতিয়াবা ঊলৰ সূতাৰ নিচিনাকেও ইয়াক ব্যৱহাৰ কৰিব পাৰি। গতিকে ইহঁতো হৈছে এটা চিন্থেটিক ফাইবাৰ বা সাংশ্লেষিক আঁহ। এক্ৰাইলিকো হৈছে সাংশ্লেষিক আঁহ আৰু ই কিহৰ লগত মিলে? ঊণৰ সৈতে মিলে। ঊণৰ সৈতে কি আছে? মিল আছে। যেনেকে আমি ৰেয়নৰ পাট কাপোৰৰ লগত মিল পাইছিলোঁ, এতিয়া আমি ইয়াৰ কিহৰ লগত মিল পাইছোঁ? এক্ৰাইলিকৰ ঊলৰ সূতাৰ লগত। তাৰ পাছত এতিয়া আমি ইয়াৰ প্ৰিপাৰেশ্যন বা প্ৰডাকশ্যন কেনেকে হয়, প্ৰস্তুত আমি কেনেকে কৰোঁ সেইটো চাওঁ। ইয়াক আমি কিহৰ পৰা প্ৰস্তুত কৰোঁ দেখিছানে? এক্ৰাইলোনাইট্ৰাইল বুলি এটা বস্তু আছে, তাৰ পৰা আমি কি পাওঁ? পলিএক্ৰাইলোনাইট্ৰাইল, মানে বহুযোগীটো হৈছে পলিএক্ৰাইলোনাইট্ৰাইল। পলিএক্ৰাইলোনাইট্ৰাইলৰ পৰা প্ৰস্তুত কৰা হয়। পলিএক্ৰাইলোনাইট্ৰাইল, এইটো হৈছে নামটো আচলতে, যিটো পলিমাৰ, সেইটো তোমালোকে এতিয়া টান পাবা, কাৰণ তোমালোকে এই মলিকিউলবিলাক দেখিছা, তোমালোকে কাৰ্বন আছে, এইবিলাকত বেছিভাগতে কাৰ্বন থাকে, হাইড্ৰজেন থাকে, ইয়াত নাইট্ৰজেনো আছে। এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আমি কি কৰিব পাৰোঁ? প্ৰস্তুত কৰিব পাৰোঁ। পলিএক্ৰাইলোনাইট্ৰাইলৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াতে বহুযোগীটোৰ নাম হৈছে, তোমালোকক যদি সোধে এক্ৰাইলিকৰ বহুযোগীটোৰ নাম কি? তেতিয়াহ'লে তোমালোকে কি ক'ব লাগিব? পলিএক্ৰাইলোনাইট্ৰাইল। গতিকে এইবিলাক ধৰণৰ সৰু সৰু প্ৰশ্ন তোমালোকক সুধিব পাৰে। পলিএক্ৰাইলোনাইট্ৰাইলৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াৰ যিখিনি সুবিধা আছে আমি সেইখিনি চাওঁ এতিয়া। ইয়াত বিশেষ আমি প্ৰিপাৰেশ্যন কেনেকে হয়, কি হয়, আমি বিশেষ লিখি থাকিব নালাগে। কিন্তু আমি ইয়াৰ সুবিধাখিনি চাব লাগিব যে ইয়াক আমি কেনেকুৱা কামত ব্যৱহাৰ কৰিব পাৰোঁ। ই খুব পাতল হয়, তাৰ ওজন কম, তাৰ পাছত কোমল আৰু গৰম হয় বস্তুটো। ওম আছে বুলি ক'ব পাৰা বা থাকে। সেইকাৰণে আমি ঊলৰ নিচিনাকে ব্যৱহাৰ কৰিব পাৰিছোঁ। কম দামতে পোৱা যায়, গতিকে কম দামী। তাৰ পাছত বহুদিন ভালে থাকে। ইয়াক তুমি ধুই দিয়া। এতিয়া পাটৰ কাপোৰ এযোৰ তুমি বিয়া খাবলৈ গ'লা, বোলে কিবা লেতেৰা লাগিলে, আমি আহি পেলাই ঘৰত কাপোৰযোৰ ধুই দিব নোৱাৰোঁ। সেইটো এটা ডাঙৰ কথা। কিন্তু আমি ৰেয়নৰ বস্তু বা এই এক্ৰাইলিকৰ বস্তু আমি ধুলেও কিন্তু বেয়া নহয়। সেইকাৰণে কৈছে যে বহুদিন ভালে থাকে। তাৰ পাছত চুৱেটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, কাৰণ ই ঊলৰ নিচিনা, গতিকে আমি ইয়াক চুৱেটাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছত ট্ৰেক শ্বুটবিলাক যে থাকে, এইবিলাক খোজ কাঢ়িবলৈ কাৰণে বা জগিং কৰিবৰ কাৰণে, দৌৰিবৰ কাৰণে যিবিলাক ট্ৰেক শ্বুট ব্যৱহাৰ কৰে, ট্ৰেক শ্বুট বুলিয়ে তোমালোকে লিখি থৈ দিয়া, তেতিয়া বুজি পাবা ট্ৰেক শ্বুট যিবিলাক ব্যৱহাৰ কৰে। তাৰ পাছত কিছুমান বিভিন্ন কাপোৰ, কাৰ্পেট, এইবিলাক কামত আমি কি কৰিব পাৰোঁ? ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। তাৰ পাছত এক্ৰাইলিক লেন্স হিচাপে ব্যৱহাৰ কৰা হয়, লেন্সত।
তোমালোকক দেখাইছিলো মই ফটো এখন লেন্সৰ নিচিনা এক্ৰাইলিক লেন্স তাৰ পাছত বিভিন্ন ৰঙৰ পোৱা যায় সেইটো এটা ভাল কথা যে বিভিন্ন ৰঙত আমি পালে বস্তু এটা ব্যৱহাৰ কৰিবলৈ আমাৰ সহজ হৈ পৰে এইবিলাক তোমালোকে দেখিছা ইয়াত এখন ছবি দেখিছা বিভিন্ন ৰঙৰ আমি এক্ৰাইলিক লেন্স পাইছো গতিকে এইবিলাক আমি বেলেগ বেলেগ যেনেকৈ সূতাবিলাকো বিভিন্ন ৰঙত পাইছো গতিকে বেলেগ বেলেগ ৰঙত আমি কি পাওঁ ইয়াত পাওঁ এতিয়া আমি সাংশ্লেষিক আহৰ কিছুমান অসুবিধা আৰু সুবিধা চাই লওঁ অসুবিধা কিছুমান আছে আমি এতিয়ালৈকেতো যিমান ৰেয়ন পলিয়েষ্টাৰ এক্ৰাইলিক এইবিলাক যিবিলাক পঢ়িলো নাইলন এই গোটেইবিলাকৰ আমি সুবিধাবিলাকেই চাইছিলো এতিয়া আমি সুবিধা অসুবিধা দুইটাই চাম প্ৰথমতে আমি অসুবিধাখিনি চাই লওঁ যে গৰম কৰিলে গলি যায় গৰম কৰিলে ই জুই জ্বলি যোৱাতকৈ ই কি হয় গলে গৰম কৰিলে গলি যায় যদি গলি যায় তেতিয়াহ'লে কি হ'ব আমাৰ গাত লাগি ধৰিব সেইটো এটা ডাঙৰ কথা সেইকাৰণে ইয়াৰ জুই খুব সোনকালে লাগে জুই সোনকালে লাগে সেইকাৰণে আমি কিটচেনত কি কৰিব নালাগে এই পলিয়েষ্টাৰ বা চিন্থেটিক যিবিলাক কাপোৰ সাংশ্লেষিক আহেৰে প্ৰস্তুত কৰা যিবিলাক কাপোৰ সেইবিলাক ব্যৱহাৰ কৰিব নালাগে কাৰণ জুই লাগিলে কি হয় দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ'ব জুই লগাটো এটা দুৰ্ঘটনাই কিন্তু তাৰ পৰা কি লোকচান হ'ব পাৰে যে গলি যায় কাপোৰ গলি কি হ'ব গাত লাগি ধৰিব যদি গলি যায় যদি জ্বলি যায় তেতিয়াহ'লেতো পুৰিব কিন্তু যদি কাপোৰটো গলি যায় তেতিয়াহ'লে গাত কি হৈ যায় লাগি ধৰে সেইটো বৰ ডাঙৰ কথা সেইকাৰণে আচলতে আমি চিন্থেটিক বস্তু ব্যৱহাৰ কৰিব নালাগে তোমালোকে এটা প্ৰশ্ন লিখি ল'বা ইয়াৰ কাৰণে তাৰ আগতে আমি অলপমান বস্তু লিখি লওঁ তাৰ পাছত ই কি নকৰে ঘাম শোষণ নকৰে সেইকাৰণে আমাৰ কি হয় খুব গৰম লাগে ঘাম শোষণ নকৰে তাৰ পাছত আৰামদায়ক নহয় সেইটো আমি আগতে কৈ আহিছো যে আৰামদায়ক নহয় কটনৰ কাপোৰ যেনেকে আৰামদায়ক তেনেকে ই কিন্তু আৰামদায়ক নহয় আৰু ইয়াৰ কাৰণে কি হ'ব পাৰে পৰিৱেশ নষ্ট হ'ব পাৰে এইটো এটা বহুত ডাঙৰ কথা সেইকাৰণে পৰাপক্ষত আমি কপাহী কাপোৰ ঊলৰ কাপোৰ ব্যৱহাৰ কৰিব লাগে পৰিৱেশ নষ্ট হ'ব পাৰে এতিয়া মই তোমালোকক এটা ইয়াতে এইখিনিতে এটা প্ৰশ্ন লিখি দিওঁ তোমালোকে এই প্ৰশ্নটো কৰি মোক দেখুৱাবা প্ৰশ্নটো লিখি ল'বা যে প্ৰশ্নটো হৈছে পাকঘৰত বা বিজ্ঞানাগাৰত পাকঘৰত বা বিজ্ঞানাগাৰত কাম কৰাৰ সময়ত কিয় সাংশ্লেষিক আহৰ পৰা সৃষ্ট কাপোৰ ব্যৱহাৰ কৰিব নালাগে কিয় নালাগে তোমালোকে এই কথাষাৰ লিখিবা পাকঘৰত বা বিজ্ঞানাগাৰত কাম কৰাৰ সময়ত কিয় সাংশ্লেষিক আহৰ পৰা সৃষ্ট কাপোৰ ব্যৱহাৰ কৰিব নালাগে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ধুনীয়াকৈ লিখি মোক দেখুৱাবা ইয়াৰ পাছত আহিলে সাংশ্লেষিক আহৰ সুবিধাওতো আছে যথেষ্ট যাৰ কাৰণে আমি ইউজ কৰোঁ সেইবিলাকৰ ভিতৰত আছে যে ই কম দামী কাৰণ পাটৰ কাপোৰ বা ঊলৰ কাপোৰ এনি টাইম পিন্ধি থাকিব নোৱাৰোঁ গতিকে ই কম দামী আৰু ই কি হয় খুব শক্তিশালী আৰু ভালে থাকে শক্তিশালী আৰু ইয়াতে লিখিব পাৰা যে ব্যৱহাৰ কৰিবলৈ ভাল মেইনটেইন কৰিবলৈ ভাল আচলতে কোচ খাই নাযায় কোচ খাই নাযায় তাৰ পাছত আৰু কি আছিলে
যে ধুবলৈ সহজ এইবিলাক লিখিব পাৰা সেইকাৰণে ব্যৱহাৰ কৰিবলৈ ভাল তাৰ পাছত বহুদিন ভালে থাকে এইটো এটা হ'ব ডিউৰেবল মানে ডিউৰেবল বুলি কোৱা হয় বহুদিন যেতিয়া ভালে থাকে তাৰ পাছত সহজলভ্য সেইটো এটা কথা যে ইজিলি পোৱা যায় পাটৰ কাপোৰ এযোৰ তুমি ভাল পাটৰ কাপোৰ এযোৰ পিয়ৰ পাটৰ কাপোৰ এযোৰ পাবৰ কাৰণে তুমি যথেষ্ট কষ্ট কৰিব লাগিব বহুত পইচা লাগিব কিন্তু এই ৰেয়নৰ কাপোৰ বা অন্যান্য পলিয়েষ্টাৰৰ কাপোৰ এইবিলাক ইজিলি পোৱা যায় যিহেতু মানৱ সৃষ্ট আমি নিজৰ মতে নিজৰ সুবিধা মতে আমি সৃষ্টি কৰি ল'ব পাৰোঁ গতিকে কিনি আনিলেই হ'ল বজাৰৰ পৰা যিমান প্ৰয়োজন হয় কিন্তু বাকী যিবিলাক মানৱ সৃষ্ট নহয় প্ৰাকৃতিকভাৱে পোৱাবিলাক আমি প্ৰস্তুত কৰিবৰ কাৰণে কি কৰিব লাগিব বহুত কষ্ট কৰিব লগা হয় গতিকে এইবিলাক হৈছে সাংশ্লেষিক আঁহৰ কিছুমান সুবিধা আৰু আমি কিছুমান অসুবিধাও চালোঁ এতিয়া আমি সাংশ্লেষিক আঁহৰ বিষয়ে এটা আইডিয়া পালোঁ আমি বহুত ডিটেইলছত গোটেইখিনি বস্তু আমি ষ্টাডি কৰিলোঁ তোমালোকে ভালকৈ গোটেইখিনি পঢ়িবা গোটেইখিনি লিখি ল'বা আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা আৰু এতিয়া তোমালোকে এইখিনি পঢ়ি হৈ যোৱাৰ পাছত আমি কি পঢ়িম ইয়াৰ পাছৰ যিটো টপিক আছে প্লাষ্টিকৰ ওপৰত মই তোমালোকক এটা ভিডিঅ' দিম থেংক ইউ